हेलो नमस्कार मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি এই ভিডিঅ'ৰ জৰিয়তে এনুৱেল এক্সামিনেশ্যন 2023-24 সাবজেক্ট জেনাৰেল ম্যাথমেটিক্স ক্লাস 9 নৰ কেইটামান ভেৰি ইম্পৰ্টেন্ট এমসিকিউ আলোচনা কৰিম। এক নম্বৰটো চোৱা, এটা বৃত্তৰ পৰিধি সি আৰু ব্যাস ডি ধৰিলে চাৰিটা অপচনৰ ভিতৰত কোনটো শুদ্ধ হ'ব? এটা বৃত্তৰ পৰিধি সি আৰু ব্যাস ডি ধৰিলে এটো অপশন হবো এ নম্বৰটো পাই ইজিক্যাল টু সি বাই ডি, অপশন হবো এ নম্বৰটো। এতিয়া দুই নম্বৰটো চোৱা, এ টু দা পাৱাৰ এম, এ টু দা পাৱাৰ এন, হোল টু দা পাৱাৰ নটৰ মান এই চাৰিটা অপশনৰ ভিতৰত কোনটো হ'ব? তোমালোকে জানা যে এ নট ইজিক্যাল টু কিমান হ'ব? 1, আৰু যিকোনো সংখ্যা বা চলকৰ ওপৰত নট থাকিলে তাৰ মান হ'ব 1, তেন্তে অপশন হ'ব সি নম্বৰটো। আৰু তিনি নম্বৰটো চোৱা, যুগ্ম মৌলিক সংখ্যাটো হল, আৰু তোমালোকে জানা যুগ্ম মৌলিক সংখ্যাটো হৈছে 2, এটো অপশন হ'ব বি নম্বৰটো। 4 নম্বৰ কোৱেশ্চনটো চোৱা, 4/5 ইনটু 100%, চাৰিটা অপশনৰ ভিতৰত কোনটো হ'ব? এতিয়া 5 প্ৰথমতে কি কৰিবা, একৰ মাজত তুমি এটা হৰণ কৰা, 5 একৰ মাজত হৰণ কৰিলে কিমান যাব? 20 বাৰ যাব। এই 20ৰ লগত তুমি কি কৰা, 4 এটা পূৰণ কৰি দিয়া, 4ৰ লগত 20 পূৰণ কৰিলে কিমান হ'ব? 80, আৰু লগত কি আছে? পাৰ্চেন্ট, 80%, তেন্তে অপশন হ'ব বি নম্বৰটো। তাৰ পিছৰটো চোৱা 5 নম্বৰটো, যে তলৰ কোনটো অপৰিমেয় সংখ্যা নহয়? এতিয়া কত হৈছে এন নম্বৰটো 1/√2, এটো হৈছে অপৰিমেয় সংখ্যা, আৰু পাইটো হৈছে অপৰিমেয়, এটো হৈছে অপৰিমেয়, আৰু এটো অপৰিমেয় সংখ্যা নহয়, কাৰণ ৰুট 81ৰ বৰ্গমূল হৈছে 9 হৈছে এটা পৰিমেয় সংখ্যা, তেন্তে এটো অপৰিমেয় সংখ্যা নহয়, অপশন হ'ব ডি নম্বৰটো। তাৰ পিছত 6 নম্বৰটো চোৱা, 6 নম্বৰটো আছে √10 ইনটু √15ৰ মান হ'ল, এই চাৰিটা অপশনৰ ভিতৰত কোনটো হ'ব? ইয়াত মই অংকটো কৰি দি আছো। তোলা √10 টো আমি এনেকে লিখিব পাৰি, ধৰি লোৱা 2 ইনটু 5, তাৰ পিছত আৰু 15 টো আমি এনেকে লিখিব পাৰি 3 ইনটু 5, আকৌ √2 ইনটু √5 ইনটু √3 ইনটু √5। তুমি এই 5ৰ লগত 5 যেতিয়া তুমি এটা পূৰণ কৰিবা তেতিয়া কিমান হ'ব? সিধা এটা 5 হ'ব, আৰু √2 লগত √3 পূৰণ কৰিলে কিমান হ'ব? √6 হ'ব, 5√6 হৈছে বি নম্বৰ অপশনটো। কুৱেশ্যন নম্বৰ 7, তলৰ কোনটো বহুপদ নহয়? এতিয়া কত হৈছে বহুপদ হবলৈ হলে চলকৰ ঘাত পূৰ্ণ সংখ্যা হ'ব লাগিব। এন নম্বৰটো আছে 4x² - 3x + 7, ইয়াতে চলক কি আছে? x আছে, ইয়াতে x আছে, ইয়াতে চলকৰ ঘাত কিমান আছে? 2, 2টো হৈছে এটা পূৰ্ণ সংখ্যা, ইয়াৰ ঘাত হৈছে 1, তেন্তে 1ও হৈছে এটা পূৰ্ণ সংখ্যা, তেন্তে এইটো এটা বহুপদ হয়। বি নম্বৰটো হৈছে x + 2y(x), এতিয়া কথা হৈছে প্ৰথম পদ কি আছে? x আছে, ইয়াৰ ঘাত হৈছে 1, যদি 1 আছে তেন্তে এইটো বহুপদ হয়, কিন্তু দ্বিতীয় পদটো বহুপদ নহয়। প্ৰথমটো যদি বহুপদ হয়, দ্বিতীয়টো যদি বহুপদ নহয়, তেন্তে এইটো বহুপদ নহয়। কিয়? চোৱা, x প্লাস আমি যদি এইটো এনেকে লিখো, x টো ওপৰলৈ গুচি যাব, তেন্তে 2x - 1 হ'ব, তেতিয়া -1 টো এটা পূৰ্ণ সংখ্যা নহয়। যদি এইটো পূৰ্ণ সংখ্যা যদি নহয়, তেন্তে এইটো বহুপদ নহয়, তেন্তে অপশন হ'ব বি নম্বৰটো। তোমাক কোৱেশ্চন কৰিছে তলৰ কোনটো বহুপদ নহয়, তেন্তে এইটো হৈছে বহুপদ নহয়, কাৰণ ইয়াৰ ঘাত কিমান আছে? 2, এইটো পূৰ্ণ সংখ্যা, এইটো বহুপদ হয়। xৰ ঘাত ইয়াতে কিমান আছে? 1 আছে, এই 1 টো হৈছে এটা পূৰ্ণ সংখ্যা, তেন্তে এইটো বহুপদ হয়। এইটো বহুপদ হয়, এইটো বহুপদ হয়, এইটো বহুপদ হয়, কিন্তু এইটো বহুপদ নহয়, তেন্তে অপশন কোনটো হ'ব? বি হ'ব। কুৱেশ্চন নম্বৰ 8, যদি x = 2 y = 1 সমীকৰণ 2x + 3y = k ৰ এটা সমাধান, তেন্তে মান হ'ব। এই চাৰিটা অপশনৰ এটা হ'ব। আসলতে ইয়াৰ পৰা k ৰ মান হে উলিয়াব দিছে। k ৰ মান কেনেকৈ উলিয়াবা চোৱা, 2x + 3y = k,
এক্সৰ মান কিন্তু ইয়াতে দিয়া আছে এক্সৰ মান আছে কিমান 2 আছে তেন্তে মই এক্সৰ ঠাইত এটা 2 লিখিলো প্লাস 3 আৰু y ৰ মান কিন্তু ইয়াতে 1 আছে তেন্তে মই 1 লিখিলো ইজিক্যাল টু কিমান k ইয়াতে চোৱা 2 2 গুণ কিমান হ'ব 4 আৰু 3 1 গুণ কিমান হ'ব 3 ইজিক্যাল টু k ইয়াত চোৱা 4 আৰু 3 কিমান হ'ব 7 হ'ব ইজিক্যাল টু কিমান হ'ব k আৰু k এর মান কিমান হ'ব 7 হ'ব k এর মান 7 তেন্তে অপশন হ'ব c নম্বৰ 2 কোশ্চেন নম্বৰ 9 তলৰ কোনটো বিন্দু দ্বিতীয় চুকত আছে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে এটা কথা মনত ৰাখিবা ধৰি লোৱা এনেকুৱা দুটাল অক্ষ আঁকিলো আৰু এটো হৈছে প্ৰথম চুক আৰু এটো হৈছে দ্বিতীয় চুক এটো হৈছে তৃতীয় চুক আৰু এটো হৈছে চতুৰ্থ চুক আৰু প্ৰথম চুকত সদায় দুটা ধনাত্মক থাকে ধনাত্মক প্লাস প্লাস আৰু দ্বিতীয় চুকত কি এটা মাইনাস থাকিব আৰু এটা কি থাকিব প্লাস থাকিব আৰু তৃতীয় চুকত এটা মাইনাস থাকিব আৰু এটা মাইনাস থাকিব আৰু চতুৰ্থ চুকত প্ৰথমটো ধনাত্মক মানে প্লাস তাৰ পিছত ঋণাত্মক মাইনাস থাকিব এতিয়া কথা হৈছে কোনটো বিন্দু দ্বিতীয় চুকত আছে এতিয়া দ্বিতীয় চুকটো হৈছে এটা হল মাইনাস আৰু এটা হল প্লাস তেন্তে এটা হল মাইনাস আৰু এটা হল প্লাস তেন্তে এটো অপশন হ'ব সি নম্বৰটো কাৰণ ইয়াত কি আছে মাইনাস আছে আৰু ইয়াৰ আগত কি আছে প্লাস আছে তেন্তে অপশন হ'ব সি আৰু কোশ্চেন নম্বৰ 10 টো সব প্ৰবৃদ্ধ কোণ থিতাৰ মান এতিয়া কত হৈছে প্ৰবৃদ্ধ কোণ থিতাৰ মান কিমান প্ৰবৃদ্ধ কোণ হৈছে 180 ডিগ্ৰীত কৈ ডাঙৰ 360 ডিগ্ৰীত কৈ সৰু তেন্তে অপশন হ'ব ডি নম্বৰটো তাৰ পিছত কোশ্চেন নম্বৰ 11 তলত দিয়া কোনটো ত্ৰিভুজৰ সৰ্বসমতাৰ শৰ্ত নহয় এতিয়া কত হৈছে ত্ৰিভুজৰ সৰ্বসমতাৰ শৰ্ত হৈছে 4টা ধৰি লোৱা এটা হল এস এ এস সাইড এঙ্গল সাইড আৰু এটা হৈছে এ এস এ আৰু এটা হৈছে এস 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 আৰু এটা হৈছে আর এস এস তেন্তে এইটো আছে কু 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 মানে সি নম্বৰ অপশনটো সৰ্বসমতাৰ শৰ্ত নহয় এতিয়া কোশ্চেন নম্বৰ 12 টো চোৱা যে চতুৰ্ভুজৰ বাহুৰ মধ্যবিন্দুবিলাক একাধিক্ৰমে সংযোগ কৰি লোৱা চতুৰ্ভুজটো হৈছে আৰু এটো তোমালোকে জানাই এটো হৈছে সামন্তৰিক তেন্তে অপশন হ'ব ডি নম্বৰটো কোশ্চেন নম্বৰ 13 টো চোৱা যে এটো হৈছে খালি ঠাই পূৰ কৰা বৃত্তৰ কেন্দ্ৰটোৰ অৱস্থিত এটা ইয়াৰ পৰা দুটা অপশনৰ পৰা তোমালোকে এটা বাছি উলিয়াবা ধৰিলা এইটো হৈছে বৃত্ত তেন্তে বৃত্তৰটো একেবাৰে কেন্দ্ৰটো আসলতে এটো অন্তভাগ বুলি কয় তেন্তে এটো অন্তভাগ হ'ব কোশ্চেন নম্বৰ 14 টো চোৱা এটা বৃত্তৰ বৃহত্তম জেডাল বেৰটোৰ কি হ'ব এটো তোমালোকে জানা এটো হ'ব বেহ হ'ব আৰু অপশন হ'ব এ নম্বৰটো কোশ্চেন নম্বৰ 15 অৰ্ধ বৃত্তস্থ কোণৰ মান অৰ্ধ বৃত্তস্থ কোণ হৈছে এক সমকোণ আৰু এক সমকোণৰ মান হৈছে 90 ডিগ্ৰী তেন্তে অপশন হ'ব সি নম্বৰটো কোশ্চেন নম্বৰ 16 এটা চুঙাৰ বক্ৰতলৰ কালি আৰু তোমালোকে জানাই বক্ৰতলৰ কালিৰ সূত্ৰ হৈছে 2 পাই r h তেন্তে অপশন হ'ব বি নম্বৰটো কোশ্চেন নম্বৰ 17 আর ব্যাসাৰ্ধৰ অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি আৰু অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালিৰ সূত্ৰ হৈছে 3 পাই r স্কয়াৰ তেন্তে অপশন হ'ব সি নম্বৰটো 3 পাই r স্কয়াৰ আৰু কোশ্চেন নম্বৰ 18 এল যুক্ত গণকৰ আয়তন আৰু তোমালোকে জানাই গণকৰ আয়তনৰ সূত্ৰ হৈছে এল কিউব মানে অপশন হ'ব এ নম্বৰটো আৰু কোশ্চেন নম্বৰ 19 টো চোৱা যে ইমানৰ বহুলক হল এতিয়া বহুলক হৈছে যি সংখ্যাটো বেছি আৰু বাৰে বাৰে ওলাই এতিয়া চোৱা ইয়াতে 2 এটা আছে 3 এটা আছে দুটা তিনিটা চাৰিটা আছে এটা দুটা তিনিটা চাৰিটা আছে 4 মাত্ৰ দুটা আছে 5 মাত্ৰ এটা আছে তেন্তে তিনি সংখ্যাটো বাৰে বাৰে আছে তেন্তে অপশন হ'ব ডি নম্বৰটো কোশ্চেন নম্বৰ 20 তলৰ কোনটো সত্য এইটো চাৰিটা অপশনৰ ভিতৰত এই সি নম্বৰটো শুদ্ধ হ'ব